ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি কিছু নোটছ দিবলৈ লৈছোঁ উৎপাদন আৰু ব্যয় নামৰ পাঠৰ পৰা ইয়াত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে দিম প্ৰথমে অসমীয়াখিনি দিছোঁ তাৰ পাছত ইংৰাজী সেই ধৰণে দি যাম আৰু তোমালোকে সময়মতে যাতে আপডেটবিলাক লাভ কৰিব পাৰা এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল নটিফিকেশ্যনটো ক্লিক কৰি অল অপশ্যনত অন কৰি ৰাখিবা উৎপাদন ফলনৰ ধাৰণাটো ব্যাখ্যা কৰা উৎপাদন ফলনে কি বুজে উৎপাদন ফলনে অৰ্থাৎ যাক কোৱা হয় প্ৰডাকশ্যন ফাংচন এটা উৎপাদন প্ৰতিষ্ঠানৰ উৎপাদন প্ৰক্ৰিয়াটোত ব্যৱহৃত উপাদান আৰু উৎপাদিত সামগ্ৰীৰ মাজৰ সম্পৰ্কক বুজায় ই উৎপাদনৰ উপাদানৰ বিভিন্ন জোঁটৰ পৰা উৎপাদন কৰিব পৰা সৰ্বাধিক উৎপাদনক বুজায় আৰু ইয়াক কেনেধৰণে দেখুওৱা হয় উৎপাদন ফলন তলত দিয়া ধৰণে দেখাব পাৰি qx is a function of l and k মানে qx কি বুজাইছে হেতু লিখি দিছো ইয়াতে qx বুজাইছে x সামগ্ৰীৰ উৎপাদনৰ পৰিমাণ মানে সামগ্ৰীবিধ হৈছে x আৰু ইয়াৰ উৎপাদনৰ পৰিমাণটো qx ৰে দেখুৱাইছে q মানে কোৱান্টিটি l এ ব্যৱহাৰ হোৱা শ্ৰমিকৰ সংখ্যাক বুজাইছে আৰু k ব্যৱহাৰ হোৱা ধনৰ পৰিমাণক বুজাইছে আৰু ইংৰাজী মাধ্যমৰ কাৰণে দি দিছো explain the concept of production function A production function of a firm shows the relationship between the inputs used in the production process and the final output. It shows how many inputs of different inputs are eta bhul hoy goise it shows how many inputs of different etu how many quantities hobote tomaloke etu correct kori loba how many units hobo quantity mean units input no hoy how many units of different inputs are needed in order to produce the maximum possible output it can be expressed as qx is a function of l and k jikhini moi itimodhe tomaloko koi ahilu jot qx hobo units of output x produced l is the unit of labor used and k is the unit of capital used ইয়াত এটা কথা মন কৰিবা মই আগৰ অসমীয়া মাধ্যমৰ বাবে দি দিছো যে সৰ্বাধিক শব্দটো কৈছো ইয়াতে কৈছো ম্যাক্সিমাম পসিবল আউটপুট তাৰ মানে আমি যি কোনো সামগ্ৰীৰ উৎপাদনৰ উপাদান যদি ব্যৱহাৰ কৰো উৎপাদনৰ পৰিমাণ বেলেগ বেলেগ হ'ব পাৰে কেতিয়াবা ভালদৰে উৎপাদন প্ৰক্ৰিয়াটো ব্যৱহাৰ নকৰিলে কম উৎপাদন হ'ব বা বেছি উৎপাদন হ'ব পাৰে আমাক লাগে বেছি উৎপাদনৰ কথাটোহে আমি ইয়াত আলোচনা কৰিছো এবাৰ কোৱা হৈছে এটা উপাদানৰ মুঠ উৎপাদন কি মানে টোটাল আউটপুট এতিয়া টোটাল আউটপুট আমি কেনে ধৰণে দেখুৱাম যি কোনো এবিধ উপাদানৰ ব্যৱহাৰৰ ফলত উৎপাদিত সকলো সামগ্ৰীৰ যোগফলেই হৈছে মুঠ উৎপাদন যাক তলত দেখুৱাৰ ধৰণে উপস্থাপন কৰিব পাৰি আৰু কেনে ধৰণে উপস্থাপন কৰিছো TP = summation of qx মানে TP মানে হৈছে টোটাল প্ৰডাক্ট যাক কোৱা হৈছে মুঠ উৎপাদন হৈছে কি হয় sum of মানে মুঠ যোগফল কাৰ qx x সামগ্ৰীৰ বিভিন্ন উৎপাদনৰ ঠিক আছে গতিকে সেই কাৰণে লিখিছো qx হৈছে এটা উপাদানৰ পৰা পোৱা উৎপাদন আৰু ইয়াত এটোৱে বুজিছে sum আৰু মই হেতু লিখি দিয়া নাই total আৰু ইংৰাজীত লিখিলে কেনে ধৰণে হ'ব the total product is the sum of outputs produced by a firm by employing a particular input এটা নিৰ্দিষ্ট ইনপুট ব্যৱহাৰ কৰি বা এটা নিৰ্দিষ্ট ইনপুট ব্যৱহাৰ কৰাৰ ফলত যিমানখিনি আউটপুট আহিব তাৰ যোগফলে হ'ব total output যাক দেখুৱা হয় it can be represented as total output is the sum of qx এবাৰ লৈছো গড় উৎপাদন মানে এভাৰেজ প্ৰডাক্ট প্ৰতিটো পৰিৱৰ্তনশীল উৎপাদনৰ উপাদান পৰিৱৰ্তনশীল কিয় কৈছো আৰু স্থিৰ দুটা যেটো উৎপাদনৰ উপাদান আছিল যিবোৰ উৎপাদনৰ উপাদানক আমি কম সময়ৰ ভিতৰত শৰ্ট ৰানৰ ভিতৰত খলাব নোৱাৰো সেইবিলাকক আমি স্থিৰ বুলি কম উৎপাদনৰ উপাদান আৰু পৰিৱৰ্তনশীল যিবিলাক আমি খলাই থাকিব পাৰো ঠিক আছে উদাহৰণ স্বৰূপে কি ক'ব পাৰো এটা ইন্ডাষ্ট্ৰিত
এখন ফাৰ্মত কি থাকিব মেচিনাৰী ইকুইপমেণ্ট কিছুমান থাকিব যিবিলাক আমি সহজে লৰচৰ কৰিব নোৱাৰোঁ এইবিলাক স্থিৰ উৎপাদনৰ উপাদান হ'ব কিন্তু যিবিলাক আমি সদায় চেঞ্জ কৰি থাকিব পাৰোঁ ধৰা হ'ল আজি 10জন লেবাৰ লগাইছোঁ কাইলৈ মই 100জন লগাব পাৰিম তাৰপিছত আকৌ মই কমাই দিব পাৰোঁ 50জন লগাব পাৰোঁ বা আকৌ 10জন আনিব পাৰোঁ এইবিলাক হৈছে পৰিৱৰ্তনশীল আৰু এই পৰিৱৰ্তনশীল উৎপাদনৰ উপাদানবিলাকৰ পৰা উৎপাদিত সামগ্ৰীৰ পৰিমাণকে গড় উৎপাদন বুলি কোৱা হয় গড় উৎপাদন তলত দিয়া ধৰণে দেখুৱাব পাৰি AP মানে এভাৰেজ প্ৰডাক্ট ইজ ইকুৱেল টু টোটেল প্ৰডাক্ট ডিভাইডেড বাই L অৰ্থাৎ লেবাৰৰ পৰিমাণ সেইকাৰণে আকৌ লিখি দিছোঁ চাব average product of an input is defined as the output produced by per unit of variable factor employed variable মানে হৈছে পৰিৱৰ্তনশীল যাক আমি চেঞ্জ কৰি থাকিব পাৰোঁ it can be represented as average product is equal to total product divided by L where L is the unit of labor employed and TP is the total product and AP means average product এইবাৰ চাবা এটা উপাদানৰ প্ৰান্তিক উৎপাদন কি মানে মাৰ্জিনেল প্ৰডাক্ট বুলিলে কি বুজা এটা উপাদানৰ এটা অতিৰিক্ত গোটৰ পৰা হোৱা উৎপাদনকে প্ৰান্তিক উৎপাদন বুলি কোৱা হয় যেটো আমি এনেদৰে লিখিছো মাৰ্জিনেল প্ৰডাক্ট ইজ ডিফাইন্ড এজ দ্য এডিশনাল আউটপুট প্ৰডিউসড বাই এমপ্লয়িং এন এডিশনাল ইউনিট অফ এন ইনপুট where marginal product of yet labor দেখুৱা হৈছে এই কাৰণে মই marginal product of L দিছো marginal product of capital লিখব পাৰো তেতিয়া হলে ইয়াত K লিখিম marginal product of labor is defined as total change in total product এইটো ডেল্টা আছে ডেল্টাটো কি বুজায় চেঞ্জ বুজায় মই দেখুৱাই দি আছো এইটো বুজাই দিম total product divided by change in labor সেই কাৰণে আকৌ লিখিছো change in total product divided by change in labor বা change in input এটো labor হ'ব পাৰে capital হ'ব পাৰে মই ইয়াত labor ইউজ কৰিছো এতিয়া চেঞ্জ টু কেনে দৰে দেখুৱাম ধৰা হল আগতে 5জন শ্ৰমিক ইউজ কৰা আছিল ভেৰিয়েবল ইনপুট 5জন শ্ৰমিক ইউজ কৰি মই 10টা সামগ্ৰী বনাই আছিলো প্ৰতিদিনে এতিয়া মই 5জনৰ অৰ্থাৎ 7জন শ্ৰমিক লগাই দিলো আৰু মোৰ উৎপাদনৰ সামগ্ৰীৰ পৰিমাণ হ'ল 15টা মানে 5জন শ্ৰমিকে ডেইলি 10টা বস্তু বনাব পাৰে 7জন শ্ৰমিক হোৱাৰ লগে লগে 15টা বস্তু বনাব পাৰে ডেইলি কাম কৰাৰ কেপাসিটিটো বাঢ়ি গল মানে এডিশনাল মই কেইজন লগালো ইয়াত মই 7ৰ ঠাইত 6 কৰি দিও তোমালোকে ভালদৰে বুজিব পাৰিবা 5জনৰ ঠাইত 6 কৰাৰ লগে লগে 15টাকে বনাব পৰা হল কিন্তু 5জন দিলে 10টাকে বনাব পাৰে মানে মই এজন শ্ৰমিক ব্যৱহাৰ বেছি দিয়াৰ লগে লগে কি হৈ গল বেছিকে ইউজ কৰাৰ লগে লগে কিমান বাঢ়িছে 5টা ইনপুট মানে আউটপুট বাঢ়ি গল গতিকে এইজনে হল এডিশনাল এজনটো মই যেজন লাহেখত দিলো আৰু তেওঁৰ কাৰণে মোৰ উৎপাদনৰ পৰিমাণ বাঢ়িছে 5টা গতিকে মোৰ প্ৰান্তিক উৎপাদন কি হ'ব এই ইনপুট মানে শ্ৰমিক বঢ়োৱাৰ বাবে প্ৰান্তিক উৎপাদন হল 5 এইটোকে কোৱা হয় প্ৰান্তিক উৎপাদন বা মাৰ্জিনেল প্ৰডাক্ট বাকি নোটছখিনি তোমালোকে যদি বিচৰা মোক কমেন্ট বক্সত জনাবা আৰু যদি ভিডিওটো ভাল পাইছে লাইক কৰিবা শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল notification on কৰি ৰাখিবা ধন্যবাদ